My dear students, ANSS Academy YouTube channel আন এটা নতুন ভিডিওলৈ আপোনালোক সকলোকে আকবাৰ আন্তৰিকভাৱে স্বাগতম জনাইছো। আজিৰ ভিডিওটোৰ যোগেদি এটা বিশেষ নোটিফিকেশন আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু এই নোটিফিকেশনটোত যিবিলাক ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিক পৰীক্ষা দিব বা এইবাৰৰ SSLC পৰীক্ষা দিবলৈ গৈ আছে তেখেতসকলৰ যেটো বেংক একাউণ্ট সেই বেংক একাউণ্টটো সেপ্টেম্বৰ মাহৰ আগতে ৰেডি ৰাখিবলৈ কৈছে আৰু এইবাৰ মেট্ৰিক পৰীক্ষাৰ যি ফৰ্ম ফিলআপটো অক্টোবৰ মাহত হ'ব আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীক প্ৰতি মাহে 300 টকাকৈ 5 মাহত টোটাল 1500 টকা দিব বুলি হিমন্ত বিশ্ব শৰ্মা ছাৰে অলৰেডি ইয়াৰ আগতে ঘোষণা কৰিছে। সো এই নোটিফিকেশনটোৰ লগত আৰু মুখ্যমন্ত্ৰী সেই মন্তব্যৰ লগত কি মিল আছে আৰু মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছে মন্তব্যটো শুনাম। পোনপ্ৰথমতে এই নোটিফিকেশনটোত কি লিখা আছে এটো আপোনালোকৰ লগত শেয়াৰ কৰিম। ইয়াত লিখিছে টু দ্য হেড অফ ইনষ্টিটিউটছ অল কোকৰাঝাৰ। তাৰপিছত ইয়াতে দিছে যে সাবজেক্ট ৰিগাৰ্ডিং বেংক একাউণ্ট অফ অল ষ্টুডেণ্টছ অফ ক্লাছ 10 ষ্টাডিং ইন অল স্কুলছ এফিলিয়েটেড আণ্ডাৰ SF ডিভিজন 1। ইয়াতে নোটিফিকেশনটোত লিখা হৈছে উইথ ৰেফাৰেন্স টু দ্য সাবজেক্ট সাইটেড এবভ I am directed to inform you that Government of Assam is contemplating to provide some financial assistance to the students who will be appearing in SSLC examination 2026 studying in all school যিবিলাক ছাত্ৰ ছাত্ৰী কি হৈছে এবাৰ মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে তেখেতসকলক কিছুমান ফাইনান্সিয়াল বা আৰ্থিক সাহায্য দিব বুলি অসম চৰকাৰৰ তৰফৰ পৰা দিব বুলি এটো কোৱা হৈছে। তাৰ পিছত কোৱা হৈছে যে in order to avail such a benefit the student must have a proper bank account। এই সুবিধাটো পাবৰ কাৰণে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ এটা সঠিক বেংক একাউণ্ট থাকিব লাগিব। তাৰ পিছত কোৱা হৈছে in this regard you are requested to inform all the students of your school studying in class 10 to open a bank account before September 2025 if not it opened। যদি ছাত্ৰ ছাত্ৰীখিনিয়ে ইতিয়ালৈকে বেংকত একাউণ্ট খোলা নাই তেতিয়াহ'লে সেপ্টেম্বৰ মাহৰ আগতে একাউণ্টটো খুলিবলৈ এই নোটিফিকেশনটোৰ যোগেদি কোৱা হৈছে আৰু যিবিলাকৰ একাউণ্ট আছে তেখেতসকলৰ যদি একাউণ্টটো কিবা কাৰণত বন্ধ হৈ আছে একাউণ্টটো এক্টিভ কৰিব লাগিব বা একাউণ্টত অলপ যদি কিবা প্ৰবলেম হৈ আছে প্ৰবলেমটো সেপ্টেম্বৰ মাহৰ আগতে ঠিক কৰি ল'ব লাগিব। তাৰপিছত দিছ ইজ ফৰ ফেভাৰ অফ ইউৰ কাইণ্ড ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন। সো ক্লাছ 10ৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী কি কৰিব লাগিব সেপ্টেম্বৰ মাহৰ আগতে একাউণ্টটো ঠিক কৰিব লাগিব কাৰণ অক্টোবৰ মাহত ফৰ্ম ফিলআপ হ'ব বুলি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে এইবাৰ মেট্ৰিকৰ ফৰ্ম ফিলআপ অক্টোবৰ মাহত হ'ব আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে প্ৰতি মাহে 300 টকাকৈ 5 মাহত পাব 1500 টকা। সো সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী কি ঘোষণা কৰিছে ঘোষণাটো শুনাই ল'বলৈ চেষ্টা কৰিম। তাৰ আগতে আপোনালোকে এটা ৰিকুৱেষ্ট কৰিছে যদি আপোনালোকে কোনোবাই মোৰ চেনেল নতুনকৈ আহিছে নিশ্চয়কৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থবলৈ নাপাহৰিব। মই এটা বিশেষ আঁচনিৰে সামৰণি মাৰিছো। এইবাৰ মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিলআপ হ'ব অক্টোবৰ মাহত। অক্টোবৰ মাহত ফৰ্ম ফিলআপ হৈ যোৱাৰ পিছত ফেব্ৰুৱাৰী মাৰ্চলৈকে অসমৰ গাঁওসমূহত আমি নিশাৰ স্কুল নাইট স্কুল অৰ্থাৎ সেই গাঁৱৰ যিজন BA BSc পাছ কৰা ল'ৰা ছোৱালী আছে সেইজনে গাঁৱৰ ল'ৰা ছোৱালীখিনিক বিদ্যালয় পাৰ হৈ যোৱাৰ পিছত একত্ৰিত কৰি তেওঁলোকক স্পেচিয়েল ক্লাছ কৰাৰ ব্যৱস্থা কৰক। কোনোবাই শব্দটো টিউশন ক'ব কিন্তু মোৰ মতেদি সেইটোক টিউশন নকয় সেইটোক যদি সেইটোক টিউশন হয় তেলে গ্ৰীষ্মকালীন যিমান কেম্প হয় সেইবিলাকেও টিউশনৰ আখ্যা পাব। ইয়াত প্ৰফেশনেল কাম কম থাকিব। ইয়াত ব্যৱস্থা হ'ব যে স্কুলত যিমানখিনি পঢ়াব ধনী ল'ৰা ছোৱালীবিলাকে যদি মানুহৰ ঘৰত গৈ কাৰোবাৰ টিউশন মাষ্টৰ থাকে আমি গাঁৱৰ অংগনবাদী কেন্দ্ৰটো গাঁৱৰ স্কুলখনক ব্যৱহাৰ কৰিম যাতে গাঁৱৰ 4জন শিক্ষিত ল'ৰাই সেই গাঁৱৰ মেট্ৰিকৰ কেণ্ডিডেটবিলাকক স্পেচিয়েলি 5 মাহৰ কাৰণে পঢ়ুৱাব পাৰে আৰু তাৰ কাৰণে এইবাৰ আমি প্ৰতিজন মেট্ৰিকৰ কেণ্ডিডেটৰ বিপৰীতে 300 টকাকৈ বাজেট ৰাখিছো। শিক্ষকসকলক আমি প্ৰত্যক্ষভাৱে দিম বা ছাত্ৰসকলৰ জৰিয়তে দিম তাৰ বিষয়ে আমি পিছত আলোচনা কৰিম। গাঁৱত যদি 50 জন ষ্টুডেণ্ট আছে 2জন গ্ৰেজুৱেট পাছ কৰা ল'ৰা আছে তাতে এই 4 মাহ তেওঁলোকে
মেট্ৰিকৰ ল'ৰাখিনিক ভাল কৰি পঢ়াওক, ভাল কৰি শুনাওক। আৰু মই ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰৰ সময়ত এটা NGO চলোৱা এই বিদ্যালয়বিলাক চাই আহিছিলোঁ, বহুত এফেক্টিভ হয়। সেই ধৰণৰ এটা প্ৰয়োগ এইবাৰ আমি অসমৰ গোটেই গাঁৱত কৰিব খুজিছোঁ যে চৰকাৰে মাননি দিব, গাঁৱৰ শিক্ষিত ল'ৰাজনে 6টাৰ পৰা ৰাতি 9টালৈকে মেট্ৰিকৰ কেণ্ডিডেটখিনিক পঢ়ুৱাব। আৰু আমি এই ধৰণে নতুন নতুন উদ্ভাৱনী চিন্তাৰে প্ৰতিষ্ঠিত চিন্তাক আমি প্ৰত্যাহ্বান জনাব খোজোঁ। আমাৰ গোটেই মোৰ 4টা বছৰৰ কাম কাজে হৈছে প্ৰতিষ্ঠিত চিন্তাধাৰাক প্ৰত্যাহ্বান জনোৱা। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। থেংক ইউ।